নমস্কাৰ। মই বৰ্তমান উপস্থিত আছোঁ আমাৰ ঘৰৰ ওচৰতে, মানে মোৰ ঘৰৰ ওচৰতে এই দদাইদেউৰ ঘৰত। দদাইদেউ আজি গাটো ভাল নাই, জ্বৰ হৈ আছে কৈছে, বতৰটো ডাৱৰীয়া। মই তেখেতে কুকুৰা মাংস জোল খাওঁ বুলি কৈছে আৰু সেই তাকে বনাই দিম বুলি ভাবিছোঁ। আৰু এই দদাইদেউ অকলে থাকে, তেখেতৰ ল'ৰা ছোৱালী নাই। আৰু খুৰীদেউ আছিলে, খুৰীদেউ আজি 2 বছৰ হ'ল নাইকিয়া হ'ল। বৰ্তমান দদাইদেউ অকলে থাকে। আপোনালোকক মই ঘৰটো অলপ দেখুৱাই দিছোঁ। এইখন জুইশাল, তেখেতে জুই সেকি আছিলে গাটো জ্বৰ উঠি থকাৰ কাৰণে। আৰু এইবোৰ আচবাছ, ইয়াতে ধূপ চাকি জ্বলায়। আৰু এইখন বিচনা। ঘৰটো আপোনালোকক দেখুৱাই দিছোঁ। এইটো ঘৰটো তেখেতে চৰকাৰৰ পৰা পাইছে। আৰু এইফালে দদাইদেউৱে বাৰীত শাক পাচলিও লগাইছে, বেঙেনা লগাইছে, জলকীয়া লগাইছে। দদাইদেউ ভাগৰ ভতিজাক আছে, মই নিজৰ ভতিজাক নহয়। তেওঁলোক অলপ আঁতৰত থাকে কাৰণে তেখেতৰ ওচৰলৈ আহিবলৈ অসুবিধা হৈ থাকে। আহে, নহাকৈ নাথাকে, আহি থাকে প্ৰায়। এই দদাইদেউৱে তেওঁলোক দূৰত থকাৰ কাৰণে নিজে ৰান্ধি খায় আৰু কেতিয়াবা মোৰ ঘৰত নিও খুৱাওঁ মাজে সময়ে, আৰু কেতিয়াবা নিজে ৰান্ধি খায়। এইফালে দদাইদেউ জুই কিনাৰত বহি আছে, অলপ গৰম পানী দিছোঁ খাবলৈ। অলপ চৰ্দি লাগি আছে বুলি কৈছে, অলপমান এতিয়া চৰ্দিটো পাতল পাইছোঁ বুলি কৈছে গৰম পানী খোৱাৰ কাৰণে। আৰু এইফালে মই কেৰাহীটো পাতিছোঁ। এয়া মাংস, আদা নহৰু লৈছোঁ, পিঁয়াজ, আলু অলপ লৈছোঁ, আৰু এয়া জালুকৰ গুড়ি। মই অধিক মছলা ব্যৱহাৰ কৰা নাই, কিয়নো দদাইদেউ গা ভাল নাই, মছলা দিলে ভাল নহয়। সেইকাৰণে এনেই জালুক দি বনাবৰ কাৰণে মছলা ব্যৱহাৰ নকৰিলেই ভাল। 2-এটা তেজপাত দিব পাৰে।
এয়া আমি ভাতখিনি বাঢ়ি দিম। আজি ময়ে ৰন্ধা বঢ়া কৰিবলগীয়া হ'ল, কিয়নো মোৰ মানুহগৰাকী গাটো অকণমান ভাল নহয়, আৰু এনেই মই ৰন্ধা বঢ়া কৰি ভালেই পাওঁ বাৰু। এতিয়া মই খুৰা মানে দাদাহঁতক দিবলৈ ওলাইছোঁ। এই শাকখিনি ইয়াতে ঢালি দিম দেই। দাদা এয়া দাদাইদেৱে ভাত খাবলৈ আৰম্ভ কৰিছে। আৰু এইফালে এয়া মোৰ মায়ে চকুৱে নেদেখে, অন্ধ, দুইটা চকুৱে কেটেৰেক পৰিলে আৰু উঠা বহা কৰিবলৈ নোৱাৰে। মই ডঙা মেলা কৰি ইফাল সিফাল নিওঁ। এতিয়া খাবলৈ দিছোঁ। খাবলৈ মানে কি, কাঁহীখন দি এতিয়া অন্ধ হোৱাৰ পাছত এতিয়া খাই খাই অভ্যাস হ'ল। কাঁহীখন এনেকৈ দিলে, বস্তুবোৰ দেখুৱাই দিলে মানে নিজে অনুমান কৰি খাব পাৰে। ভাত পানী খোৱাৰ পাছত এতিয়া পেৰাচিটামল এটা দি দিছোঁ, জ্বৰটো ভাল পাওক বুলি। আৰু এতিয়া দাদাইক ঘৰত শুৱাই থৈ আহিমগৈ। ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ। আপোনালোকে লাইক কৰে নকৰে, কমেণ্ট কৰে নকৰে নাজানো, কিন্তু মই এনেকুৱা কামবোৰ কৰি ভাল পাওঁ, আৰু সেইকাৰণে স্মৃতি হিচাপে থাকি যাওক বুলি ভিডিঅ'টো কৰিলোঁ আৰু আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।